মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 10ৰ দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি সমাধান কৰা অংক কেইটামান কৰিবলৈ আগবাঢ়িছো। ইয়াৰ আগৰ পাঠটোত মই দ্বিঘাত সূত্ৰটো সমাধান কৰি দিছিলো। আদৰ্শ দ্বিঘাত সমীকৰণটো কেনেকুৱা আছিলে? ax² প্লাছ bx প্লাছ c = 0। ইয়াক সমাধান কৰোঁতে আমি x ৰ মানটো কিমান পাইছিলো? -b প্লাছ মাইনাছ √b² মাইনাছ 4ac/ 2ac। এই সূত্ৰটো পাইছিলো ন? মানে এবাৰ এই প্লাছ মাইনাছটো কি বুজায়? এবাৰ প্লাছত হ'ব, এবাৰ মাইনাছত হ'ব। এই মানখিনি এবাৰ প্লাছত হ'ব, এবাৰ মাইনাছত হ'ব। প্লাছত হ'লে এটা উত্তৰ ওলাব আৰু মাইনাছত হ'লে আন এটা উত্তৰ ওলাব। কাৰণ আমি জানো যে দ্বিঘাত সমীকৰণত সদায় উত্তৰ কেইটা ওলায়? দুটা ওলায়। এতিয়া এই সূত্ৰটো প্ৰয়োগ কৰি আমাক সমাধান কৰিব দিছে। খুব সহজ হ'ব, চোৱাচোন। 2x² - 7x + 3। এক নম্বৰটো 2x² - 7x + 3 = 0। ইয়াত সদায় = 0টো থাকিবই লাগিব। মানে তাত কি কৈছে? দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰিব দিছে। এতিয়া আমি ইয়াত ABC হিচাপে কি পাম বাৰু কোৱাচোন? ইয়াত A হিচাপে পাম 2, B হিচাপে পাম -7, C হিচাপে পাম 3। এতেকে x = কিমান হ'ব? এইটো সূত্ৰটো -b প্লাছ মাইনাছ √b² মাইনাছ 4ac/2ac। মানকেইটা পাতি দিয়া। মাইনাছ সূত্ৰ মতে আহিল b -7, দুটা মাইনাছ হ'ল, প্লাছ মাইনাছ √b² মানে -7² মাইনাছ 4 a means 2, c means 3 by twice a means 2। কিমান হ'ল চাচোন? প্লাছ মাইনাছ মানে প্লাছ প্লাছ মাইনাছ 7 7 গুণ 49, 4 দুগুণ 8, 8 তিনি গুণ 24, তলত থাকিল 4। কিমান হ'ব? 7 প্লাছ মাইনাছ 49 ৰ পৰা 24 গ'লে 25 থাকিল, 25 ৰ বৰ্গমূল 5, তলত থাকিল 4। এতিয়া দুটা উত্তৰ পাবলৈ কি ধৰিব লাগিব? এবাৰ প্লাছ ধৰিম। প্লাছ ধৰিলে কি পাম? প্লাছ ধৰিলে x ৰ মান পাম 7 + 5/4, মানে কিমান হ'ব? 7 × 5 = 12, তলত 4, মানে উত্তৰ 3। আৰু যদি মাইনাছ ধৰো, x ৰ মান কিমান পাম? 7 - 5/4, মানে 7 ৰ পৰা 5 গ'ল, থাকিল 2, তলত থাকিল 4, মানে আধা। এটাই হ'ল এই অংকটোৰ উত্তৰ। সহজ লাগিছে মানে সূত্ৰ প্ৰয়োগটো সহজে হয়। আৰু এটা কৈ দিছো চোৱাচোন। 2x² + x - 4। 2x², ওকে, মুছি লওঁ। এইকেইটা মুছি দিওঁ। ইয়াত কি দিছিলে চোৱাচোন? 2 নম্বৰটো দিছিলে 2x² + x - 4 = 0। 0 থাকিবই লাগিব দেই। ইয়াত a মান কিমান পাম? a মান পাম 2, b মান পাম 1, মানে x ৰ লগত কি আছে? 1 এটা আছে, আৰু c মান পাম -4। এটাকে x ৰ মান কিমান হ'ব? -b প্লাছ মাইনাছ √b² মাইনাছ 4ac/2ac। ওকে, -b মান কিমান হ'ব? -b মান 1, ইয়াত মাইনাছ এটা নাই, প্লাছ মাইনাছ b² মানে 1² মাইনাছ 4ac, 4a মানে কিমান হ'ব? 2, c মানে হ'ব -4/2ac। ওকে, -1 প্লাছ মাইনাছ 4 4 গুণ 16, 16 দুগুণ 32, 32 একে 33/4। এতিয়া চোৱাচোন, 4 4 গুণ 16, 16 দুগুণ 32, 32 একে 33। এনেকে প্লাছ ধৰিলে কি হ'ব? প্লাছ ধৰিলে উত্তৰটো হ'ব x = -1 প্লাছ √33/4। আৰু যদি মাইনাছ ধৰো, মাইনাছ ধৰিলে কি হ'ব? x = -1 মাইনাছ √33/4। ওকে, ওকে, ভাল লাগিছে ন? ঠিক আছে, তে একদম ইম্পৰ্টেণ্ট অংক এটা কৰি দিওঁ। 3 নম্বৰটো কৰি দিওঁ চাওঁ। সূত্ৰটো ৰাখি থৈছো মই, লাগিবই যেতিয়া। 3 নম্বৰটো চোৱাচোন। 3 নম্বৰটো মই ষ্টাৰ মাৰি দিছো, চোৱা ভালদৰে চাবা। 4x² + 4√3x + 3 = 0।
ওকে ইয়াত a মান কিমান হ'ব 4 b মান হ'ব 4 ৰুট 3 c মান হ'ব 3 এটাকে x মান এটো সূত্ৰটো পাতি ললো তাৰপা লৈ আহিছো b মান কিমান হ'ব মাইনাস আহি গ'ল তাৰপিছত ইয়াত আহিলে 4 ৰুট 3 প্লাস মাইনাস ৰুট ওভাৰ 4 ৰুট 3 স্কয়াৰ minus 4a মানে 4 c মানে 3 by twice a 4 কিমান হ'ব চাও minus 4 root 3 plus minus ইয়াত কিমান হ'ব 4 স্কয়াৰ গলে 16 16 3 গুণ 48 48 minus 4 3 গুণ 4 16 3 গুণ 48 একই ওলাল 8 মানে এটো প্লাস মাইনাসৰ কাৰণে কিফালে কি হৈ গ'ল 4 root 3 plus minus 0 by 8 okay এতিয়া আমি যদি প্লাস ধৰিলে x ইকুয়াল কিমান হ'ব প্লাস ধৰিলে ধৰব লিখি দিও প্লাস ধৰিলে x ইকুয়াল হ'ব minus 4 root 3 by 8 plus 0 তাৰ মানে কিমান হ'ব 4 যদি কাটো 8 দুবাৰ তাৰ মানে minus root 3 by 2 মাইনাস যদি ধৰো তেতিয়া x ইকুয়াল কিমান হ'ব minus 4 root 3 minus 0 by 8 একই কথা দুবাৰ তে কিমান হ'ব minus root 3 by 2 সোয়া উত্তৰ দুইটা একই হা উত্তৰ দুইটা একই কিন্তু মই এবাৰ প্লাস ধৰিছে বা মাইনাস ধৰিছে কিয় বাৰু কাৰণ দ্বিঘাত সমীকৰণৰ উত্তৰ কেটা ওলাব লাগিব দুটা ওলাব লাগিব সেইকাৰণে এবাৰ প্লাস 0 ধৰিছো এবাৰ মাইনাস 0 ধৰিছো আলটিমেটলি তোমাকে এবাৰ কৰি পেলাই দুবাৰ লিখি দিলেও ওকে অংক কেটা কেনেকুৱা লাগিল তুমি কমেন্ট সেকশনত জনাবা নহনে ইয়াৰ পিছৰ ভিডিওটোত মই বাকি অংক তিনটা কৰি দিম হা তোমালোকৰ তিনটাই নহয় সাতটা আছে ঠিক আছে সাতটা আছে এটা কমন টান হ'ব এই অংকটা কিন্তু আগৰ কিতাপত নাছিলে দেই এবাৰ নতুনকৈ দিছে মই আজিহে চাইছো নতুনকৈ দিছে কমন টান হ'ব তোমালোকে ইয়াৰ পিছৰ ভিডিওটো মিছ নকৰিবা এই প্ৰথম তিনটা মই কৰি দিলো ওকে আৰু যদি অংকটা ভাল লাগে শেয়াৰ কৰিবা দেই ধন্যবাদ